নমস্কাৰ জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুতে ভাল খবৰ লৈ আহিছো আপোনালোকৰ মাজলৈ CISF চেন্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল সিকিউৰিটি ফোৰ্স কনস্টেবল ফালৰ পৰা পুনৰ নতুনকৈ পদ মুকলি কৰা হৈছে আকৌ পাই ভালেখিনি ভ্যাকেন্সি মুকলি কৰা হৈছে এই পদত এপ্লাই কৰিবলৈ হলে আমাৰ অসমৰ যিকোনো ডিস্ট্ৰিক্টৰ লৱা আৰু ছোৱালীয়ে এই পদবিলাকত এপ্লাই কৰিব পাৰিব সিম্পল মেট্ৰিক পাস কৰিলে আপোনালোকে এই পদত আবেদন কৰিব পাৰিব কোনো ধৰণৰ পাৰ্সেন্টেজ বা কোনো ধৰণৰ এক্সপেৰিয়েন্স সাৰ্টিফিকেট নালাগে যদি CISF কনস্টেবল পদবিলাকত যদি এপ্লাই কৰিম বুলি ভাবিছে তেলে ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব সকলো তথ্য মই আপোনালোকক জনাম কেতিয়া পৰা এপ্লাই হ'ব কিমান ভ্যাকেন্সি মুকলি কৰা হৈছে আৰু লগতে বয়স সমহিমা কিমানৰ পৰা কিমান লাগে দিছে সকলো তথ্য স্টেপ বাই স্টেপ মই আপোনালোকক জনাম সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেলে চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিও ডেসক্ৰিপচনত ফুল এডভাৰটাইজমেন্ট আৰু ডিটেইলছ দিয়া আছে গৈ পিনে আপোনালোকে সকলো তথ্য নিজেও চেক কৰি লব পাৰিব এতিয়া ভিডিওৰ জৰিয়তে সম্পূৰ্ণ তথ্য মই আপোনালোকক জনাম সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি আপোনালোকে আমাৰ WhatsApp এণ্ড Telegram গ্ৰুপত যদি এতিয়ালৈকে জয়েন হোৱা নাই জয়েন হৈ লওক ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে এতিয়া CISF কনস্টেবলৰ ফালৰ পৰা যিখিনি পদ মুকলি কৰা হৈছে পদবিলাকৰ তথ্য মই আপোনালোকক জনাবলৈ বিচাৰিছো ডিপাৰ্টমেন্ট নেম চেন্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল সিকিউৰিটি ফোৰ্স CISF ফালৰ পৰা এখিনি পদ মুকলি কৰা হৈছে এপ্লাই প্ৰসেস অনলাইন মাধ্যমত এপ্লাই কৰিব লাগিব এপ্লাই লাষ্ট ডেট এপ্ৰিল মাহৰ 3 তাৰিখলৈকে এই পদবিলাকত আবেদন কৰিব পাৰিব পোষ্ট নেম কনস্টেবল ট্ৰেডমেনৰ কাৰণে এখিনি ভ্যাকেন্সি মুকলি কৰা হৈছে স্যালাৰি 21700 পৰা 69100 টকা লৈকে স্যালাৰি দিব লেভেল 3 জব লোকেশন অল ইন্ডিয়া অফিচিয়েল ওয়েবসাইটৰ নাম হৈছে CISFrecruitment.in ইম্পৰ্টেন্ট ডেট এপ্লিকেশন স্টার্ট ডেট 5 মাৰ্চৰ পৰা এই পদবিলাকৰ এপ্লাই স্টার্ট হ'ব এপ্লিকেশন লাষ্ট ডেট 3 এপ্ৰিললৈকে এই পদবিলাকৰ আবেদন কৰিব পাৰিব ইয়াতে আপোনালোকৰ বয়স মিনিমাম 18 বছৰ হ'ব লাগিব ম্যাক্সিমাম 23 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব লগতে ST/SC সকলৰ কাৰণে 5 বছৰ ইলেকশন দিয়া হৈছে আৰু OBC MOC বিলাকৰ কাৰণে 3 বছৰ ইলেকশন দিয়া হৈছে তাপা নেক্সট হৈছে এপ্লিকেশন ফিস UR OBC EWS বিলাকে 100 रुपीस পেমেন্ট কাটিব লাগিব SC ST সকলে কোনো ধৰণৰ এপ্লিকেশন ফিস কাটিব না লাগে নীল পেমেন্ট মোড অনলাইন মাধ্যমত পেমেন্ট কাটিব লাগিব তাপা নেক্সট হৈছে CISF কনস্টেবল এডভান্স ৰিক্ৰুটমেন্ট 2025 এডুকেশন কোৱালিফিকেশন পোষ্ট নেম কনস্টেবল এডমিনৰ কাৰণে এখিনি ভ্যাকেন্সি মুকলি কৰা হৈছে কোৱালিফিকেশন সিম্পল মেট্ৰিক পাস কৰিলে আপোনালোকে এই পদত আবেদন কৰিব পাৰিব CISF কনস্টেবল এডভান্স ৰিক্ৰুটমেন্ট 2025 ভ্যাকেন্সি ডিটেইলছ ইয়াতে টোটাল ভ্যাকেন্সি মুকলি কৰা হৈছে 1161 টা ভ্যাকেন্সি ইয়াতে কোড কিমান ভ্যাকেন্সি আছে আপোনালোকে ডিটেইলছ বিলাক চাই লব কুক আছে কুবলাৰ আছে টেইলাৰ আছে বাৰবাৰ আছে ওয়াচমেন আছে সুইপাৰ আছে এনেকুৱা ধৰণৰ ভ্যাকেন্সি আপোনালোকে ইয়াতে দেখিবলৈ পাব টোটাল পাই 1161 টা ভ্যাকেন্সি মুকলি কৰা হৈছে এই পদত লৱা আৰু ছোৱালী সকলোৱে এপ্লাই কৰিব পাৰিব তাপা নেক্সট হৈছে CISF কনস্টেবল এডভান্স সিলেকশন প্ৰসেস 2025 ইয়াতে ফাৰ্স্ট টাইম হ'ব আপোনালোকৰ এই পদবিলাকৰ PSTN PET তাপা নেক্সট ডকুমেন্ট ভেৰিফিকেশন তাপা টেট টেষ্ট অনুষ্ঠিত হ'ব যেটো টেটৰ কাৰণে আপোনালোকে এপ্লাই কৰে সেই টেটটো আপোনালোকৰ টেট টেষ্ট অনুষ্ঠিত হ'ব তাপা ৰিটেন এক্সাম অনুষ্ঠিত হ'ব তাপা নেক্সট ডকুমেন্ট ভেৰিফিকেশন তাপা একেবাৰে হেকত মেডিকেল এক্সামিনেশন টেষ্ট অনুষ্ঠিত হ'ব হাউ টু এপ্লাই CISF কনস্টেবল এডভান্স ৰিক্ৰুটমেন্ট 2025 যদি এই পদবিলাকৰ প্ৰতি ইন্টাৰেষ্ট হয় যদি এপ্লাই কৰিব বিচাৰে 3 মাৰ্চৰ পৰা এই পদবিলাকত আপোনালোকে আবেদন কৰিব পাৰিব ইয়াতে অফিচিয়েল নটিফিকেশনলৈ লিংক দিয়া আছে ইয়াতে ক্লিক কৰি আপোনালোকে ফুল এডভাৰটাইজমেন্টখন আপোনালোকে নিজেও চেক কৰি লব পাৰিব সো বন্ধুসকল CISF কনস্টেবল এডভান্সৰ ফালৰ পৰা যিখিনি পদ মুকলি কৰা হ'ল এই পদবিলাকৰ তথ্য স্টেপ বাই স্টেপ মই আপোনালোকক জনালো যদি ভিডিওটো ভাল পালে সকলো কেণ্ডিডেটকে যাতে ভিডিওটো শেয়াৰ কৰক যাতে সকলোৱে গম পাওক সো আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ